নমস্কাৰ মোৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মই বৰ্তমান ভালে আছোঁ। গতিকে আজি মই ইউটিউব চেনেল কিয় খুলিলোঁ, কেনেকৈ সাহস কৰি আছোঁ এতিয়ালৈকে বা আশা কৰিছোঁ পাৰিম বুলি, তাৰ বিষয়ে আপোনালোকক আজি কথাৰে আলোচনা কৰিম বুলি ভাবিলোঁ। আৰু নিৰ্দিষ্ট এজন ব্যক্তিক আজি দাদা তেখেতক ধন্যবাদ জনাম বুলি ভাবি মই এই কথাকেইটা ক'ম বুলি ভাবিলোঁ। মোৰ থাম্বনেইলখনত আপোনালোকে দেখিছে, সকলোৱে পৰিচিত মৃদুল গগৈ দাদা। মৃদুল গগৈ তেখেতক সকলোৱে চিনি পায়, মইহে একেবাৰে শেষত চিনি পাইছোঁ। সকলোৱে বুলি ক'লে ভুল হ'ব, ইউটিউব আৰু ফেচবুক পেজ প্ৰায় যিমান সংখ্যকৰ আছে প্ৰায়খিনিয়ে চাগে চিনিয়ে পাব। আৰু তেখেতৰ ইউটিউব চেনেল এটা নহয়, হয়তো দুটা তিনিটা কেইটা মই ইমান নাজানো। তেখেতে ইউটিউব চেনেল খুলি সকলোকে কিদৰে খুলিব লাগে তাৰ পৰা আৰম্ভ কৰি কি কৰিলে কি হয় সকলোখিনি তেখেতে ইউটিউব চেনেলে আছে, সেইখিনি মানুহক সকলোকে শিকোৱা। যদি নাজানে সেইখিনি চালেই তেখেতৰ ইউটিউব চেনেলৰ ভিডিঅ'সমূহ চাই গ'লে সকলো গম পাব। গতিকে সেই মৃদুল গগৈ তেখেতক মই ধন্যবাদ জনাইছোঁ। আৰু দাদা বুলিয়ে যিহেতু সম্বোধন কৰি আহিছোঁ, তেখেতক লগ পোৱা নাই মই আজিলৈকে, আৰু কেতিয়াবা লগ পাম যদিও নাজানো। গতিকে পুনৰ কৈছোঁ, দাদা আপোনাক মই ধন্যবাদ জনাইছোঁ। আপোনাৰ সাহসতে মই আজি একো হ'ব পৰা নাই বা হ'মগৈ বুলিও মই নাজানো, কেতিয়াবা খুলিছোঁহে মাত্ৰ। কিন্তু মনত এই ভাৱটো আহিছে যে মই অন্ততঃ ইউটিউবৰ কামখিনি কৰি গৈছোঁ, যিদৰে মই কৰি যাম। এই সাহসকণ পাইছোঁ মই আপোনাৰ বাবেই, সেইবাবে মই ধন্যবাদ জনালোঁ। তাৰ পাছতে মোৰ আৰম্ভণিখিনি কওঁ, শুনক। এদিন ঘপককৈ আবেলি বহি আছোঁ, সৰুজনী ছোৱালী, মই আৰু মোৰ ল'ৰাটো আছিলে। ঘপককৈ মুখত ওলালে, ইউটিউব চেনেল এটাকে দেখোন আমি খুলিব পাৰোঁ। তাৰপৰা ছোৱালীজনীয়ে ক'লে, মা পাৰি, এইবিলাক মই কাপোৰ চাপোৰ চিলাই থাকোঁ, সেইবিলাককে কিবা কিবি দি থাকিম আৰু। তাৰপাছতে ল'ৰাটো আছিলে, সি আৰু লগতে মোবাইলটো সি চুই থাকিবলৈ পালে, এনেও ভালেই পায়, নিজৰ মোবাইল আছে যদিও মোবাইলটো ল'লে আৰু সি ইউটিউব চেনেল খুলিয়ে পেলালে। ফেচবুকটো সেইদৰেই সি মোক খুলি দিছিলে, কওঁতেই সি খুলি দিছিলে, মইতো একো নাজানো এইবিলাক খুলিব। ইউটিউব চেনেলটো সি খুলি দিলে। খুলি দিয়াৰ পাছত সি সুধিছে, মা এতিয়া তই কি কৰিম বুলি ভাবিছ চেনেলটোত, কি দেখুৱাবি, কি কৰিবি? মই তেতিয়া কৈছোঁ যে মই দিনটোৰ যিখিনি কৰি যাম মোৰ ডেইলি, তেতিয়া সি ডেইলি ভ্লগ বুলি মোৰ চেনেলটো খুলি দিলে হয়, কিন্তু মইতো নাজানো কি কৰিব লাগে। গতিকে সেইখিনিকে কৰি মই কি কৰোঁ, কেনেকৈ চিলাওঁ, তেনেকৈ আৰম্ভ কৰিছোঁ। গতিকে মোৰ প্ৰথম ভিডিঅ' চোৱাখিনি গমেই পাব, বা এতিয়াও মই সেইখিনিয়ে কৰি থাকোঁ। যিহেতু বহুত বেছি ব্যস্ত, বহুত বেছি দায়িত্ব থকা এগৰাকী মই গৃহিণী, ঘৰৰ বহুত বেছি দায়িত্বৰ মাজত মই চলি থাকোঁ, বহুত বেছি কাম। গতিকে সেইখিনিকে মই দেখাব লাগিব, বেলেগ ধৰণেতো মই একো কৰিব নোৱাৰোঁ। সেইদৰে মই আৰম্ভ কৰিলোঁ। তাৰপাছতে ভাবিলোঁ, এতিয়া কি কৰিব লাগে, তাত কি লাগে, ছাবস্ক্ৰাইবাৰ লাগে, ভিউজ লাগে, সেইবিলাক মই একো আইডিয়া নাই, একোৱেই নাজানো। তাৰপাছতে শুনিছোঁ আৰু প্ৰথমতে শুনিলোঁ 1000 ভিউজ হ'ব লাগে। 1000 ভিউজ, ল'ৰাই কৈছে অসম্ভৱ কথা। ল'ৰাটোৱে কৈছে, মা 1000 ভিউজটোতো পটককৈ হৈ যাব, সেইটোতো কথা নহয়, ছাবস্ক্ৰাইবাৰ 1000 হ'ব লাগিব এবছৰৰ ভিতৰত। এতিয়া মই কাক সোধোঁ? সেইখিনি সময়ত কি হয়, চবকে ওচৰ পাজৰ বা সম্পৰ্কীয় কোৱা হয় আৰু মই চেনেল এটা খুলিছোঁ নহয়, ফেচবুকত দিছোঁ, আৰু লিংকটো ফেচবুক প্ৰফাইলত মই দিয়ে দিছোঁ, বা ল'ৰাটোৱে দি দিছে যে এইটোত আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰিব, তেনেকৈ কোৱা আছে। আৰু লগ পালে কওঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই। কাৰোবাক কওঁ, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিবা দেই, এনেকৈ কওঁ। কিছুমানে বুলি কয়, পটককৈ কৰে, কিন্তু কিছুমানে এনেকুৱা হয়, আমি নাচাওঁৱেই নহয় ভিডিঅ', আমি চাবলৈ সময়েই নাইচোন, এনেকৈ কয়। তাৰপৰা কয়, নাজানোৱেই নহয় ছাবস্ক্ৰাইব, এইটো বস্তু কৰিবই নাজানো, এনেকৈ মোৰ আৰু কিবা দেখোন আমনি লাগিছে। 1000 যদি ছাবস্ক্ৰাইব হ'ব লাগে এবছৰত, মোৰচোন লৰচৰে কৰা নাই, 100 ছাবস্ক্ৰাইবাৰেই নহয় নিচিনা লাগিছে। কি কৰোঁ এতিয়া? নকৰোঁ আৰু। তেনেকুৱাতে ল'ৰাটোৱে মোৰ মনটো ভাঙিছে, মা এনেকৈ ইউটিউব চেনেল খুলি জাননে, বহুতে ইউটিউব চেনেল এনেকৈ আধাতে এৰি দিছে, আগ নাবাঢ়ে, তাৰপিছত বন্ধ কৰি দিয়ে। তোৰ সেই একেই হ'বগৈ। সি পিছত খুলিও দিলে, পিছত সি কিন্তু তেনেকৈহে কয়। মই তাক কওঁ, আৰু তই লগৰবিলাকক ক'ব নোৱাৰ নি মাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ? এনেকুৱা আৰু প্ৰথমতে নাজানো কেনেকৈ ছাবস্ক্ৰাইব কেতিয়া কৰে, বা কৰিলে কি হ'ব, নকৰিলে কি হ'ব, একো মোৰ আইডিয়া নাই ইয়াৰ বিষয়ত।
বোলে কিবা এটা জানি পেলাই মই আগবঢ়া নাই। তাৰপাছতে তেনেকুৱাতে এই টিপছ অফ মৃদুল, এতিয়া মই কৈছোঁ মৃদুল গগৈ দাদা বুলি কৈছোঁ যে, তেখেতৰ আছে যে টিপছ অফ মৃদুল দাদাৰ পেজ আছে। পেজত মই ঘপককৈ এটা ভিডিঅ' পাই, এটা নহয় কেতিয়াবা পাওঁ, চাওঁ তেখেতৰ। তাৰপাছতে মই চেষ্টা কৰিছিলোঁ এই দাদাজনৰ মেছেঞ্জাৰত যাব পাৰি নেকি। মেছেঞ্জাৰত গ'লোঁ, গৈ পেলাই দাদাক ক'লোঁ আৰু দাদা মই নতুনকৈ এনেকৈ চেনেল এটা খুলিছোঁ, আপুনি মোক এটা কথা কওকচোন, কিমান কি লাগে, এবছৰৰ ভিতৰত এনেকৈ ছাবস্ক্ৰাইবাৰ কিমান লাগে, ভিউজ কিমান লাগে, নহ'লে কি মোৰ বন্ধ হৈ যাব নেকি, এবছৰৰ ভিতৰত যদি মই কৰিব নোৱাৰোঁ এইখিনি মোৰ চেনেলটো বন্ধ হৈ যাব নেকি, এনেকৈ আৰু সুধিছোঁ। তাৰপৰা ভয়ো লাগিছে, নতুন মানুহ কেনেকুৱা বা কি কথা, ৰিপ্লাই বা পাম নে নাপাম। কিন্তু ইমানেই মোৰ বেছি ভাল লাগিলে, দাদাজনে কিন্তু মোৰ মেছেঞ্জাৰৰ সেই প্ৰশ্নটোৰ উত্তৰ ইমান ধুনীয়াকৈ দি থৈছে। ভইচ মেছেজ এটা কৰি থৈছে, ইমান মেছেজ লিখি থকা নাই, তেখেতৰো সময় নাই, ইমান বেছি ব্যস্ত হৈ থাকে। গতিকে ভইচ মেছেজ এটা দি থৈছে, আপুনি এবছৰ বুলি কথা নাই, এইটো বস্তু সদায় মানে আগলৈ নাযায়, পিছলৈহে যায়, কিবা এনেকুৱা ধৰণৰ বস্তুখিনি বুজাই থৈছিলে দেই, মই পাহৰিছোঁ। গতিকে আপুনি চিন্তা নকৰিব, কাম কৰিছে, কাম কৰি যাওক, এবছৰত বুলি কোনো কথা নাই। গতিকে সেইটো এটা ভৰসা পালোঁ। তাৰপিছত আৰু যিটোকে নাজানো আৰু সাহস এটা হৈ গ'ল আৰু মই দাদাজনক মেছেঞ্জাৰত মেছেজ এটা কৰিছিলোঁ যেন মই কথাটো গম পাম, নজনা কথাটো। তাৰপিছত এদিন দাদাক আকৌ মেছেজ কৰিলোঁ, ভয়ো লাগে কিবা ক'ব নেকি, আকৌ কিজানি একো ৰিপ্লাই নিদিয়া হ'লে কেতিয়াবা সোধাৰ বাট এটা মৰিব, ভয় লাগে আৰু। এদিন ক'লোঁ, দাদা আপুনি মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়কচোন, আপুনি ছাবস্ক্ৰাইব কৰিলে শ্বেয়াৰ কৰি দিলে কিজানিবা মোৰ ভিউজ চিউজ আহে নেকি। তেতিয়া দাদাই আকৌ এটা ভইচ মেছেজ দি থৈছে, আপোনাৰ চেনেলটো মই বাৰু ছাবস্ক্ৰাইব কৰি দিছোঁ, কমেণ্ট এটাও কৰিছোঁ, কিন্তু মই শ্বেয়াৰ কৰি দিলে যে আপোনাৰ ভিউজ বা ছাবস্ক্ৰাইবাৰ আহিব সেইটো কথা কেতিয়াও নহয়। আপুনি দোকান এখন খুলিছে, বস্তু ভৰাওক, আপোনাৰ কাষ্টমাৰে বস্তু পাব লাগিব, এইটো পচন্দ হোৱা নাই সেইটো চাবলৈ পাব লাগিব আপুনি। গতিকে দোকান এখন খুলিছে, বস্তু ভৰাওক, আৰু আপুনি বেলেগ চিন্তা নকৰিব, ভিউজ কিমান আহিছে কি হৈছে আপুনি এইবোৰ চাই নাথাকিব, আপুনি মাত্ৰ এতিয়া বস্তু ভৰাওক, তেতিয়াহে হ'ব। মই আপোনাৰ শ্বেয়াৰ কৰিলে কেতিয়াও নহ'ব। তাৰপাছতে কি কৰিলে, তেখেতৰ টিপছ অফ মৃদুল হ'বলা লিংকটো দি থ'লে, আপুনি ইয়াতে চব পাব, মানে তেখেতৰ কিমান প্ৰশ্ন উত্তৰ দি থাকিবনো। তাৰপিছত আৰু ভয়ো লাগে, তাৰপিছতে আৰু সেইটো চালোঁ, আৰু লিংকটো দিলে চালোঁ, চাই পেলাই আৰু তাতে হয়ো তেখেতৰ কি কৰিলে কি হয় চব ভিডিঅ'বিলাক আছে। কিন্তু মই ইমান বেছি ব্যস্ত, নিজৰ ভিডিঅ' কি বনাম সেয়া ভাবিব লাগিব, ঘৰৰ কাম কৰিব লাগিব, সম্পূৰ্ণ দায়িত্ব মোৰ ঘৰৰ মানুহ, ইয়াত কোনো ছাপোৰ্ট নাই যে মোক সহায় কৰি দিব, খুলিহে দিলে কিন্তু সেয়া ল'ৰাটো সহায় কৰক চাই সি ক'লেহে মা চব মানুহে এনেকৈ ভাঙি বন্ধই কৰি পেলাই তোৰ বন্ধেই হৈ থাকিব। কিন্তু মই ভাবিছোঁ যে কৰিছোঁ যেতিয়া পাৰিলে কৰি চাওঁচোন। তাৰপিছত আৰু ভিডিঅ' বনাব নাজানো, থাম্বনেইল বনাব নাজানো, সি প্ৰথমতে দুটামান থাম্বনেইল বনাই দিলে, তাৰপিছত সি আৰু তাৰ আমনি লাগে, তাৰমানে এদিন খং উঠি মোবাইলটোকে ঠেকেচা মাৰি দিছোঁ, যাওঁ নকওঁ তোক। তাৰপিছতে ছোৱালী সৰুজনীক শিকি ল'বলৈ ক'লোঁ, তাই পিছৰখিনিৰ পৰা এতিয়ালৈকে প্ৰায় মই যিমান নোৱাৰোঁ তাইয়ে কৰি আছে, এতিয়া মই তাইকে সোধোঁ, সি তাৰ তেতিয়া আমনি লাগিলে তাৰমানে। তাৰপিছত আৰু এতিয়া মোৰ সৰুজনী ছোৱালীয়ে গোটেইখিনি কৰি দিয়ে, জইন লগাই দিয়ে, চব কৰি দিয়ে, মই শিকাই বহুত দিনলৈকে মই শিকাই নাই, মানে পটককৈ সময় অকণ পাওঁ আৰু ভিডিঅ' অকণ বনাওঁ, আকৌ তাত লাগি থাকিবলৈ শিকি থাকিবলৈতো মোৰ সময় নাই, সেইকণ সময় উলিয়াবলৈকে টান। গতিকে মানে তাই কৰি দিয়ে। থাম্বনেইলখন তাইও প্ৰথমতে নাজানিছিলে, মোৰ কাৰণে তাই শিকিবলগীয়া নিচিনা হ'ল, ল'ৰাৰ পৰা শিকি থাম্বনেইল চাম্বনেইল বনাই দি দিয়ে। কেতিয়াবা মই এনেই প'ষ্ট কৰি দি দিওঁ, তাই যদি কিবা নাথাকে এনেকুৱা সময়ত মই দি দিওঁ, এনেই দি দিওঁ। এনেকৈ গৈ আছোঁ আৰু দাদাজনৰ যেতিয়া লিংকটো দিলে চালোঁ, চোৱাৰ পিছত ভাবিলোঁ সেইখিনিতে গোটেইখিনি মোক যিটো প্ৰয়োজনীয় কথা আছে সেইটো কোনটো ভিডিঅ'ত বা আছে, কিমান বা চাবগৈ লাগিব, সিমানখিনিতো মোৰ সময় নাই। আকৌ মৰণকে খং দি কেতিয়াবা মেছেজ এটা দিওঁ, দাদা আপোনাৰ আকৌ কওকচোন হেৰি কি কৰিব লাগিব বাৰু এতিয়া, আৰু কিবা এটা সুধিছিলোঁ, কি সুধিছিলোঁ পাহৰিছোঁ ৰ'ব। আৰু মই ধন্যবাদ তেখেতক এটা কাৰণেই জনাইছোঁ, তেখেতে ইমান বেছি ভিডিঅ'বোৰ বনাই থাকে, ইউটিউবতো পেজতো, তেখেতে তাৰ মাজত যেনেকৈ নহ'লেও মোক অচিনাকি এগৰাকী মহিলাৰ মেছেঞ্জাৰত যে তেখেতে উত্তৰটো দিছে, কিন্তু বহুতে দেখোন পাত্তাই নিদিয়ে, গুৰুত্ব নিদিয়ে, তেওঁলোকে যেন চিনিয়ে নাপায়, তেওঁলোকে যেন নক'ব। অৱশ্যে টিপছ অফ মৃদুল বুলি যিহেতু আছে, গতিকে তেখেতে ইউটিউব চেনেলত তেখেতে চববোৰ শিকাইছে, চব ভিডিঅ'বিলাক সেই নজনা কথা শিকোৱাৰে। গতিকে তেখেতে সেইবিলাকত চাবলৈ লিংকটো দিয়াৰ পিছত মোক আকৌ মেছেঞ্জাৰত ক'বলৈ কোনো অৰ্থ নাথাকে, কাৰণ সেইখিনি চাবলৈ ইতিমধ্যে মোক দিছেই। তথাপিতো যে তেখেতে মোক বেয়াকৈ একো নকৈ, মোৰ যে থুৰতে হ'লেও এটা শব্দতে হ'লেও তেখেতে উত্তৰখিনি দিলে,
আৰু সেইবাবে মই তেখেতক ধন্যবাদ জনালোঁ। আৰু এতিয়াও মোৰ একো বিশেষ সময় হোৱা নাই, কিন্তু মোৰ কেতিয়া কি হ'ব তেতিয়ালৈকে মোৰ দেৰি হোৱা যেন লাগিছে। তেখেতৰ পৰা যে মই উপকৃত হৈছোঁ, এটা কথাই যে মোৰ অকণমান সাহস হৈছে যে মই ইউটিউবত কাম কৰিম। নিজকে আচলতে মই দৃঢ় কৰি ল'লোঁ যে মই কৰিম নে ল'ৰাটোৱে কোৱাৰ নিচিনাকৈ মই এৰি দিম। গতিকে মই এতিয়া দৃঢ় হৈ ল'লোঁ নিজকে যে মই কৰি যাম। মোৰ ছাবস্ক্ৰাইবাৰ কেতিয়া আহে কি হয় মই সেইটো ইমান গুৰুত্ব দি নাথাকোঁ। আৰু সেই দাদাজনে কোৱা কথামতেই মই নিজকে দৃঢ় কৰি গ'লোঁ যে মই দোকানত মাত্ৰ মই মালহে ভৰাব লাগে এতিয়া। গতিকে মই ভিডিঅ'হে দি গৈছোঁ, যিমান পাৰিছোঁ যি পাৰোঁ ভিডিঅ'সমূহ দি গৈছোঁ। কেতিয়াবা তাৰ মাজতে নভবা নিচিন্তা এটা ভিডিঅ' ভাইৰেল হৈ যায়, আৰু সেই যে ভাইৰেল হৈ যায় ভিউজখিনি সৰহকৈ আহি যায়, তাতে ছাবস্ক্ৰাইবাৰ আহে 2টা 4টা 5টা 10টা এনেকৈ আহে, বহুতকৈ নাহে। তেতিয়াই মই নিজে নিজে জানিছোঁ যে ছাবস্ক্ৰাইবাৰ এনেকৈহে আহিব। মই যদি মানুহক কৈ থাকোঁ, খাতি কৰি থাকোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই, সি কেতিয়াও নকৰে। এনেকৈ যেতিয়া মোৰ ভিডিঅ' দি থাকিম, তাৰ মাজতে কোনোবা এটা দৰ্শকে ভাল পাব, ভাল পাব, তেখেতসকলে সেইটো ছাবস্ক্ৰাইব কৰিব, তেনেকৈহে ছাবস্ক্ৰাইবাৰ আহিব। সেই এক্সপিৰিয়েঞ্চখিনি মোৰ আহিবলৈকে মইতো তাৰ আগতেই ভাগিয়ে পৰিছিলোঁ যে মোৰ 100হে হৈছে দেখোন, নাযায়হে নাযায়, 150 পাছততো নোযোৱাই হ'ল, 150 ছাবস্ক্ৰাইবাৰ হোৱাৰ পাছততো মোৰ নাযায়হে নাযায়। একদম মানে কিবা লাগি যায় আৰু এই নকৰোঁ এইবোৰ সময় নষ্ট কৰি খং উঠেগৈ আৰু মানে। তাৰপিছতে কেতিয়াবা ভাবি পেলাই ভাল বুলি ভাবি যিটো ভিডিঅ' দিম সেইটোৱে একো নহয়, কিন্তু কেতিয়াবা এনেই কিবা কথা কেইটামান এনেকৈ কৈ পেলাই মই দি দিওঁ এনেই সময়। আজিও দিওঁচোন বাৰু এটা দিয়া হোৱা নাই, সেইটো আকৌ দেখোন একদম বহুত বেছি ভিউজ আহি যায়। তাতে ছাবস্ক্ৰাইবাৰ 2টা এটা বাঢ়ি যায়। তেনেকৈহে যে ছাবস্ক্ৰাইবাৰ আহিব সেইটো মই যেতিয়া মনটো ভাল লাগি আহিছে আৰু মানে মই এইটো তেতিয়া দৃঢ় হৈছোঁ যে মই চেনেলটো চলাব পাৰিম, এনেকৈয়ে চলাই যাম আৰু যেতিয়া যি হয় হৈ থাকিব আৰু। তাৰপাছতে তেখেতে এইটো ক'লে কপিৰাইট কেতিয়া লাগে। তাৰপিছত সেইটো কপিৰাইট মানেনো কি, কপিৰাইট লাগিলেনো কি হয়, তেতিয়া সেইটো তেখেতে মোক মেছেঞ্জাৰত বুজাই দিলে। মোৰ বহুত বেছি ভাল লাগিলে সেই কথাটোৰ কাৰণে। তেখেত ইমান বেছি ব্যস্ত, লগে লগে তেখেতে উত্তৰ দিব নোৱাৰে, মোৰ সেইটো অসন্তোষ নহয়। কিন্তু মই এইটো কাৰণে ভাল পাইছোঁ তেখেতক, এনেকৈ এজন ইউটিউবাৰেই হওক, এনেকৈ ভিডিঅ' ক্ৰিয়েটৰে হওক, এনেকৈ কাৰোবাক মেছেঞ্জাৰত বেলেগকৈ কৈ কথাখিনি বুজাই দিয়াটো খুব কম মানুহ আছে। মানে সেই বস্তুটো ওপৰত তেখেতে ভিডিঅ' যিহেতু বনাইছেই, ভিডিঅ'ত সকলোখিনি কৈছেই, আকৌ ওপৰেঞ্চি কিয় মোৰ লগত সময় খৰচ কৰিব বা কিয় বা দৰকাৰ ক'বলৈ, অথচ মই তেখেতক চিনি নাপাওঁ, লগ পোৱা নাই, কেনেকুৱা কি কথা মোক লগ পোৱাই নাই। গতিকে সেইটো এটা কথা হ'ল। আৰু সেই ভৰসাতে মই আজি আগবাঢ়ি যাম বুলি ভাবিছোঁ। আপোনালোকেও বহুত যথেষ্ট মৰম দিছে, মোৰ ভিডিঅ'সমূহ চাইছে, মোৰ বহুত বেছি ভাল লাগিছে তাৰ বাবে। গতিকে এইদৰে কাম কৰি যাবলৈ সাহস আৰু শক্তিকণ আপোনালোকৰ সহায় লাগিব, শক্তিকণ পাবৰ বাবে। যিহেতু কৈছোঁৱেই মোৰ আগতে যিখিনি ভয় আছিলে এতিয়া কমিছে। গতিকে ভিডিঅ'সমূহ মই দি গৈছোঁ, যেনেকৈ পাৰিছোঁ যি পাৰিছোঁ আপোনালোকে চাইছে, ছাবস্ক্ৰাইব কৰিছে, আৰু মোক এইদৰে আৰম্ভই হৈছে। গতিকে মোক বহুত কিবা কিবি প্ৰয়োজন হ'ব, আৰু সেইখিনিৰ বাবে আপোনালোকৰ সকলোৰে মোক সহায় লাগিব। গতিকে কৰিব বুলি মই আশা কৰি আহিছোঁ। আৰু তেখেতক নিৰ্দিষ্টভাৱে আৰু দেৰিলৈকে ৰখি থকাৰ কাৰণে মই ভাবিছোঁ নিজকে খুব স্বাৰ্থপৰৰ নিচিনা যে মই মেছেঞ্জাৰত কথাটো সুধোঁ, দাদাজনক আজিলৈকে ধন্যবাদ এটাও দিয়া নাই। গতিকে সেই ভাবি নিৰ্দিষ্টকৈ আজি মই তেখেতৰ নামত মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আপোনালোককো কথাখিনি জনালোঁ। বাৰু আপোনালোকে কওকচোন, কোনে ক'ব তেনেকৈ? আপুনি মাত্ৰ দোকান এখন খুলিছে, বস্তু ভৰাওক, আপুনি বস্তু ভৰোৱাত গুৰুত্ব দিয়ক। আপোনাৰ বস্তু কাষ্টমাৰে চাবলৈ আহিব, কোনোবা এটা পচন্দ হোৱা নাই, কোনোবা এটা পচন্দ হৈছে, সেইখিনি চাবলৈ পাব লাগিব। ছাবস্ক্ৰাইবাৰ কিয় অহা নাই বাৰু দাদা? তেতিয়া কয় আপোনাৰ বস্তুখিনি ভাল পোৱা নাই চাই পেলাই, সেইকাৰণে অহা নাই। এতিয়া সেইটো কি কৰিব? যিমান পাৰে আপুনি ভাল পোৱাকৈ বনাওক, বস্তুবোৰ চেষ্টা কৰক, কাম কৰি যাওক, আপুনি কাম কৰি যাওক। এনেকৈ কোৱা মানুহ মোৰ কোনো নাই। আচলতে মোক বেলেগ ক্ষেত্ৰতো তেনেকৈ সাহস দিয়া মানুহ নাই। দাদাজনে মোক সেই সাহসকণ দিয়াৰ বাবে মই আজি এইকণ সাহস পাইছোঁ। আৰু কোনো ক্ষেত্ৰত কেতিয়াও, বেলেগ ক্ষেত্ৰতো মোৰ ঘৰুৱাহী ক্ষেত্ৰতেই হওক, চব ক্ষেত্ৰতে মই আগতে কৈছোঁ যে মোক তেনেকৈ কৰচোন বুলি সাহস দিয়া মানুহ কোনো নাই। আৰু এই দাদাজন মই লগ পোৱা নাই, নাজানো, কৈছোঁৱেই পেজত পাই পেলাই মই মেছেঞ্জাৰটো খুচৰি উলিয়াই পেলাই মই কোৱাৰ পাছত যেতিয়া তেখেতে মোক এই কথাকেইটাকে বুজাই দিলে, তাৰপাছত আৰু মোৰ বিশেষ বুজোৱাৰ, এতিয়া বুজি পাইছোঁ কিছুমান সৰু সৰু, আৰু বহুত জানিব লগা আছে, কিন্তু মই বৰ্তমান ভিডিঅ'টো দি চলাই নিব পৰাকৈ বুজি পাইছোঁ। আৰু এবাৰ কিবা এটা চিন আহিলে, কাৰ্চিনৰ নিচিনা গ্ৰীণ কালাৰ, সেইটোকে আকৌ কেলৈ বা আহিছে, মই স্ক্ৰীনশ্বট মাৰি পেলাই আৰু দি থৈছোঁ। আৰু দাদা এইটো চিন বা মোৰ কেলৈ আহিছে বাৰু আপুনি কওকচোন? তেতিয়াও মোক বুজাই দিছে বাৰু দেই, দেৰিকৈ 2-4 দিনৰ পাছত মোক ৰিপ্লাইটো দিছে, কিন্তু দিছে তেখেতে। গতিকে সেই ভয়টোও তেখেতে আঁতৰাইছে। গতিকে এতিয়া আৰু মই সুধি থকা নাই। এতিয়া যিখিনি বেছি প্ৰয়োজনীয় সেইখিনি এতিয়া বৰ্তমানৰ কাৰণে মই তেখেতৰ পৰা গমেই পাইছোঁ।
আৰু পিছলৈ সেইদৰে মই এনেকেই সুধিম কিন্তু দেই, চবকেই সুধিম কিন্তু, যাৰে যিমান চেনেল আছে কিন্তু শিকাই দিব। আৰু আশা কৰোঁ দাদায়ো পিছত এনেকৈ নজনাটো ক'ব বুলি মই ভাবিছোঁ। গতিকে আগলৈ আগুৱাই যাবলৈ আপোনালোকেও আশীৰ্বাদ কৰক। যিমান পাৰোঁ ময়ো চেষ্টা কৰি যাম, আৰু মনটো দৃঢ় কৰি লৈছোঁ যে মই ইউটিউবত কাম কৰিম। কৰি মই বেয়া পোৱা নাই, এতিয়ালৈকে ভাল পাইছোঁ। আৰু সকলোৱে মোক এতিয়ালৈকে চাইছে বাৰু মোৰ ভিডিঅ'বোৰ লাহে লাহে। সেয়া দোকানত মানে বস্তু ভৰাবলৈ দাদাই যেনেকৈ কৈছে মই তেনেকৈ ভিডিঅ' দি গ'লোঁ, মানে মই দোকানত বস্তু ভৰাই গ'লোঁ আৰু এতিয়া চাইছে। গতিকে সেই বস্তুটো মই এতিয়া বুজি পালোঁ। গতিকে সেইখিনি তেনেকৈ কৈ পেলাই মোক সাহস দিলে, আৰু এতিয়া মই কৰি গৈছোঁ। সেইখিনিকে ক'বৰ বাবে আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। পুনৰবাৰ দাদাক মই ধন্যবাদ জনালোঁ। আপোনালোক সকলোকে মই ধন্যবাদ জনালোঁ। মোৰ ভিডিঅ'সমূহ চাইছে, আদৰি লৈছে, আৰু ছাবস্ক্ৰাইব আপোনালোকে যিসকলে কৰা নাই প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই অনুৰোধ জনালোঁ। ধন্যবাদ। পুনৰ আপোনালোকৰ ওচৰলৈ অতি সোনকালে এইদৰে আহি আছোঁ। ধন্যবাদ।